মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে সুখবৰ আহি গ'ল ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰাতি 11টা বজাত ফেচবুক যোগে লাইভ কৰি তোমালোকৰ এই সুখবৰটো দিলে। আৰু এই সুখবৰটো কি, আজিৰ এই ভিডিঅ'টোৰ লাষ্টতে তেওঁৰ নিজৰ বাক্যটো তোমালোকে শুনিব পাৰিবা। 75%ৰ ল'ৰা স্কুটি পাব, 60%ত ছোৱালী স্কুটি পাব আৰু 30 নৱেম্বৰৰ আগত স্কুটি দিয়া একেবাৰে সম্ভাৱনা ফাইনেল হৈ গ'ল। 30 নৱেম্বৰৰ আগত স্কুটি প্ৰদান কৰা হ'ব। সেইকাৰণে তোমালোকে এই ভিডিঅ'টো ভালকৈ শুনা, যাতে গম পোৱা স্কুটি কেতিয়া দিব, কেতিয়া দিব আৰু কেনেকৈ পাবা, ডিটেইলছ এই ভিডিঅ'টোতে পাই যাবা। গতিকে ল'ৰাসকলৰ কাৰণে সুখবৰ আহি গ'ল। তোমালোকে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগৰজনক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নেক্সট আপডেট আহিলে আমি সোনকালে জনাম। আহা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ভিডিঅ'টো শুনো। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু দুখন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই দুইখন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি দুইখন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম।